নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি তুলা ৰাশিৰ বাবে এক অতি গুৰুত্বপূৰ্ণ জ্যোতিষীয় অনুষ্ঠানৰ বিষয়ে আলোচনা কৰিম। 2026 চনৰ যিহেতু 22 জুনত আহি আছে বুধ গ্ৰহ কৰ্কট ৰাশিত যিহেতু প্ৰৱেশ হ'বলৈ গৈ আছে, আৰু বৈদিক জ্যোতিষত বুধক বুদ্ধি, বাক্য, ব্যৱসায়, যোগাযোগ, শিক্ষা, যুক্তি, কেৰিয়াৰৰ গ্ৰহ বুলি গণ্য কৰা হয়। যেতিয়া বুধ ৰাশি সলনি কৰে তেতিয়া ই প্ৰতিটো ৰাশিৰ জীৱনত প্ৰভাৱ পেলায়। কিন্তু এইবাৰ এই প্ৰৱেশে তুলা ৰাশিৰ বাবে বিশেষভাৱে শুভ ফল পাবলৈ গৈ আছে। প্ৰিয় দৰ্শক, যদি আপোনাৰ চন্দ্ৰ ৰাশি তুলা ৰাশি হয় তেন্তে এইবাৰ আপোনাৰ কেৰিয়াৰ, ব্যৱসায়, ধন, সুনাম, সামাজিক জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। আগন্তুক কেইসপ্তাহ মানে হয়তো আপোনাৰ বাবে অপেক্ষা কৰি থকা সুযোগবোৰ কঢ়িয়াই আনিব। বুধ গ্ৰহৰ যিহেতু কৰ্কট ৰাশিলৈ এই প্ৰৱেশে তুলা ৰাশিৰ জীৱনত কেনে প্ৰভাৱ পেলাব সেই বিষয়ে আমি বিতংভাৱে জানো আহকচোন। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, তুলা ৰাশিৰ বাবে বুধৰ এই প্ৰৱেশ আপোনাৰ ৰাশিফলৰ দশম স্থানত হ'ব। দশম স্থানক কৰ্ম, কেৰিয়াৰ, চাকৰি, ব্যৱসায়, সুনাম, পদ, সামাজিক স্বীকৃতিৰ ঘৰ বুলি গণ্য কৰা হয়। আৰু বুধ গ্ৰহৰ দৰে শুভ গ্ৰহ এই যি ঘৰত প্ৰৱেশ কৰিলে ব্যক্তিৰ দক্ষতা বৃদ্ধি পায়, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা শক্তিশালী হয়, কেৰিয়াৰৰ উন্নতি সুযোগৰ সৃষ্টি হয়। প্ৰথমতে আমি জানো কৰ্ম সংস্থাপনত থকাসকলৰ কথা কওঁ। যদি আপুনি নিয়োজিত, এই সময়খিনি সাফল্যৰে ভৰা হ'ব পাৰে। আপুনি অপেক্ষা কৰি থকা এটা প্ৰমোশ্যন বা উন্নতি এতিয়া সম্ভাৱনা হৈ পৰিব পাৰে। আপোনাৰ কামত আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকল হয়তো আপ্লুত হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাক স্বীকৃতি পাবলৈ আৰম্ভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাক নতুন দায়িত্ব দিয়া হ'ব পাৰে। এই দায়িত্ববোৰ প্ৰথমতে প্ৰত্যাহ্বানমূলক যেন লাগিব পাৰে, কিন্তু লাহে লাহে আপোনাৰ সামৰ্থ্য আৰু বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি সফলতাৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সহকৰ্মীসকলেও আপোনাৰ ধাৰণা আৰু পৰামৰ্শক মূল্য দিব। যদি আপুনি চৰকাৰী খণ্ডত কৰ্মৰত তেন্তে আপোনাক এটা গুৰুত্বপূৰ্ণ কামৰ প্ৰস্তাৱ দিয়া হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ সুনাম বৃদ্ধি পাব আৰু ভৱিষ্যতৰ উন্নতিৰ নতুন দুৱাৰ মুকলি হ'ব পাৰে। ব্যক্তিগত কোম্পানীত কাম কৰাসকলে উন্নত সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত বহুতো তুলা ৰাশিৰ জাতক জাতিকা নিজৰ আকাংক্ষিত স্থানলৈ বদলি হোৱাৰ সম্ভাৱনা থাকে। যদি আপুনি স্থান সলনিৰ বাবে হাহাকাৰ কৰি আহিছে তেন্তে এই ইচ্ছা পূৰণ হ'ব পাৰে। নতুন স্থানলৈ স্থানান্তৰিত হ'লে আপোনাৰ কেৰিয়াৰক উন্নত দিশ দিয়াত সহায় হ'ব। এতিয়া ব্যৱসায় আৰু বাণিজ্যৰ কথা কওঁ। বুধক বাণিজ্যৰ গ্ৰহ বুলি গণ্য কৰা হয়, আৰু দশম স্থানত ইয়াৰ প্ৰৱেশ ব্যৱসায়ীসকলৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। যদি আপুনি ব্যৱসায়ত আছে তেন্তে নতুন প্ৰজেক্ট লাভ কৰাৰ সম্ভাৱনা আছে। নতুন ক্লায়েণ্টৰ সৈতে যোগাযোগ বৃদ্ধি পাব আৰু বৰ্তমানৰ ক্লায়েণ্টৰ আস্থাও শক্তিশালী হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ'ব পাৰে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে এইবাৰ অনুকূল বুলি প্ৰমাণিত হ'ব পাৰে। অংশীদাৰিত্বত কাম কৰা সকলেও লাভৱান হ'ব পাৰে। অৱশ্যে কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে পৰিকল্পনা কৰাটো ভাল হ'ব। বিপণন, সংবাদ মাধ্যম, শিক্ষা, লেখা, একাউণ্টিং, বেংকিং, পৰামৰ্শ, IT আৰু যোগাযোগৰ সৈতে জড়িতসকলে বিশেষ সুবিধা পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ যোগাযোগৰ দক্ষতা আৰু মানুহক প্ৰভাৱিত কৰাৰ ক্ষমতাও সফলতা লাভ কৰিব পাৰে। এতিয়া আপোনাৰ আৰ্থিক অৱস্থাৰ বিষয়ে জানো আহক। বুধ গ্ৰহৰ এই প্ৰৱেশে আপোনাৰ আয় বৃদ্ধিৰ নতুন সুযোগ প্ৰদান কৰিব পাৰে। বহু উৎসৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে। আবদ্ধ হৈ থকা ধন উদ্ধাৰ হ'ব পাৰে। যদি আপুনি আন ঠাইত বিনিয়োগ কৰিছে তেন্তে আপুনিও সেইবোৰৰ পৰা লাভৱান হ'ব পাৰে। আপোনাৰ আৰ্থিক বিচক্ষণতা বৃদ্ধি পাব। খৰচ সঞ্চয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত আপুনি সফল হ'ব। কিছুমান বোনাছ বৃদ্ধি বা অতিৰিক্ত আয়ৰ উৎস লাভ কৰিব পাৰে, কিন্তু আয় বৃদ্ধিৰ লগে লগে খৰচো বৃদ্ধি পাব পাৰে। গতিকে বাজেট আপুনি বজাই ৰখাটো গুৰুত্বপূৰ্ণ। শ্বেয়াৰ বজাৰ, ব্যৱসায় বা বিনিয়োগৰ লগত জড়িতসকলে চিন্তাশীল সিদ্ধান্ত ল'লে উপকৃত হ'ব পাৰে। বুধ গ্ৰহই আপোনাৰ বিশ্লেষণ ক্ষমতাক শক্তিশালী কৰিব, যাৰ ফলত আপুনি সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিব। এতিয়া ছাত্ৰ ছাত্ৰীৰ কথা কওঁ। তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বাবে এইটো এটা অতি উত্তম সময় হ'ব পাৰে। তেওঁলোকে পঢ়া শুনাত অধিক মনোনিৱেশ কৰিব আৰু নতুন কথা শিকিব পৰা ক্ষমতা বৃদ্ধি পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰী সফল হোৱাৰ সম্ভাৱনা। যদি আপুনি সাক্ষাৎকাৰ বা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক, কাৰণ বুধৰ আশীৰ্বাদে আপোনাৰ স্মৃতি শক্তি আৰু যুক্তিৰ দক্ষতা বৃদ্ধি কৰিব পাৰে। শিক্ষক আৰু গুৰুৰ পৰাও সহায় লাভ কৰিব।
প্ৰিয় দৰ্শক, প্ৰেম সম্পৰ্কৰ সন্দৰ্ভত এইটো হ'ব ভাৰসাম্য আৰু বুজাবুজিৰ সময়। ৰোমান্টিক সম্পৰ্কৰ ভিতৰত যোগাযোগৰ উন্নতি হ'ব পাৰে, ভুল বুজাবুজিবোৰ পৰিষ্কাৰ হ'বলৈ আৰম্ভ কৰিব, যাৰ ফলত বন্ধনটো শক্তিশালী হ'ব। বিবাহিত জাতক জাতিকাৰ বাবেও এইটো এটা ভাল সময় হ'ব পাৰে। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব আৰু পৰিয়ালৰ পৰিৱেশটো সুখদায়ক হৈ থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব পাৰে। বুধ গ্ৰহৰ এই প্ৰৱেশে আপোনাৰ পিতৃৰ সৈতে জড়িত বিষয়টো ইতিবাচক ফলাফল কঢ়িয়াই আনিব পাৰে। আপুনি তেওঁৰ সমৰ্থন আৰু পথ প্ৰদৰ্শন লাভ কৰিব পাৰে। তেওঁৰ লগত কিবা মতানৈক্য থাকিলে এইবোৰ সমাধান কৰাৰ সুযোগ পাব পাৰে। সামাজিক জীৱনতো আপুনি সন্মান লাভ কৰিব পাৰে। মানুহে আপোনাৰ কথা গুৰুত্ব সহকাৰে শুনিব। আপোনাৰ ভাৱমূৰ্তি ভাল হ'ব। সমাজত আপোনাৰ প্ৰভাৱ বাঢ়িব পাৰে। কোনো গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগো পাব পাৰে। এতিয়া স্বাস্থ্যৰ কথা কওঁ। সাধাৰণতে আপোনাৰ স্বাস্থ্য ভাল হোৱাৰ সম্ভাৱনা থাকে, কিন্তু কৰ্মৰ চাপ বৃদ্ধি হ'লে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে জিৰণি লৈ স্বাস্থ্যৰ যত্ন ল'ব লাগে। নিয়মিত ব্যায়াম, যোগাসন আৰু সুষম খাদ্য আপোনাক শক্তিশালী অনুভৱ কৰাত সহায় কৰিব। প্ৰচুৰ পৰিমাণে পানী খাওক আৰু পৰ্যাপ্ত পৰিমাণে টোপনি যাবলৈ চেষ্টা কৰক। এই প্ৰৱেশৰ সময়ত তুলা ৰাশিৰ জাতক জাতিকা কেইটামান কথা মনত ৰাখিব লাগে। খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। প্ৰতিটো সিদ্ধান্ত চিন্তা কৰি লওক। কাকো অন্ধভাৱে বিশ্বাস কৰাটো পৰিহাৰ কৰক। নথি পত্ৰ ভালদৰে পঢ়াৰ পিছতহে স্বাক্ষৰ কৰক। বুধ গ্ৰহ হৈছে যোগাযোগৰ গ্ৰহ, গতিকে আপোনাৰ বাক্য নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। এটা মিঠা সুৰ আৰু ইতিবাচক আচৰণে আপোনাৰ বাবে বহু উপকাৰী কঢ়িয়াই আনিব পাৰে। খং আৰু অহংকাৰ পৰিহাৰ কৰক। যদি আপুনি কেৰিয়াৰ সলনি কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে এইবাৰ সুযোগ আহিব পাৰে। নতুন চাকৰি, নতুন ব্যৱসায় বা নতুন দায়িত্বই আপোনাৰ জীৱনক নতুন দিশ দিব পাৰে। গতিকে যিবোৰ সুযোগৰ সৃষ্টি হয় সেইবোৰক চিনি পাওক আৰু সেইবোৰক আঁকোৱালি ল'বলৈ চেষ্টা কৰক। জ্যোতিষৰ প্ৰতিকাৰৰ কথা ক'বলৈ গ'লে বুধবাৰে ভগৱান গণেশক পূজা কৰাটো হ'ব। গণেশক দুবৰি বন অৰ্পণ কৰি ওম গং গণপতি নমঃ মন্ত্ৰ আপুনি জপ কৰক। সেউজীয়া সামগ্ৰী দান কৰাটো লাভজনক বুলি বিবেচিত হয়। তদুপৰি বুধবাৰে গাই গৰুক আপুনি সেউজীয়া পশু খাদ্য খুৱাওক। আতৰজনক সহায় কৰাটো বুধ গ্ৰহৰ শক্তিশালী কৰাত উপকাৰী বুলি বিবেচিত হৈছে। এই ব্যৱস্থাসমূহে ইতিবাচক শক্তি বৃদ্ধি কৰিব পাৰে আৰু আপোনাৰ কামত বাধা হ্ৰাস কৰিব পাৰে। প্ৰিয় দৰ্শক, সামগ্ৰিকভাৱে 2026 চনৰ 22 জুনৰ তাৰিখৰ পৰা আৰম্ভ হোৱা বুধৰ যিহেতু কৰ্কট ৰাশিৰ লৈ পৰিৱৰ্তনে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেৰিয়াৰ, ব্যৱসায়, ধন আৰু সুনাম ক্ষেত্ৰত শুভ ফলাফল কঢ়িয়াই আনিব পাৰে। কঠোৰ পৰিশ্ৰম কৰাসকলে সফলতা লাভ কৰিব আৰু ব্যৱসায়িকসকলে নতুন সুযোগ লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত লাভৱান হ'ব আৰু তেওঁলোকেও পৰিয়ালৰ সহায় লাভ কৰিব। এই সময়ত নিজৰ লক্ষ্যত মনোনিৱেশ কৰাৰ সুযোগ চিনি পোৱাৰ আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাৰ সময়। যদি আপুনি ইতিবাচক চিন্তা আৰু কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়ি যায়, তেন্তে এই প্ৰৱেশে আপোনাৰ জীৱনলৈ নতুন কৃতিত্ব আৰু সুখ কঢ়িয়াই আনিব পাৰে। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী আপোনালোকে কমেণ্ট এটা কৰি আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনে জ্যোতিষৰ বা ৰাশিফলৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।